Hello guys, good morning and welcome back to a new vlog. গৈ আছো যোৰহাট নৰ্মাল স্কুল। তাত আমাৰ বেটছটোৰ ফালৰ পৰা যিখন বাৰ্ষিক মুখপত্ৰ প্ৰভাত প্ৰস্তুত কৰা হৈছিল সেইখনৰ উন্মোচন। তালৈকে যাওঁ আৰু আপোনালোককো দেখুৱাওঁ আজি কি হয় কাৰ্যসূচী আৰু লগতে আছে আজি বহাগী উৎসৱ। তো পাই গ'লোহি কপাধৰা বজাৰ ৰোড। বহুজনৰ কাৰণে ৰৈ আছো। জি এছ একেবাৰে পুৰা ট্ৰেডিশ্যনেল ড্ৰেছ। এতিয়া আমি যাওঁ দুইটা আৰু মেগাজিনখন ফাৰ্ষ্ট কালেক্ট কৰোঁগৈ, তাৰপিছত উন্মোচনত আপোনালোকক দেখুৱাই আছোঁ কি হয়। নৰ্মাল স্কুলৰ পৰা প্ৰকাশিত প্ৰভাত আলোচনীখন হৈছে অসমৰ কোনো শিক্ষানুষ্ঠানৰ পৰা প্ৰকাশিত প্ৰথমখন আলোচনী। 1917 চনতে পোনপ্ৰথমবাৰৰ বাবে নৰ্মাল স্কুলৰ বাকৰিৰ পৰা প্ৰকাশ পাইছিল প্ৰভাত, আৰু আজি আমি উন্মোচন কৰিবলৈ গৈছোঁ 2023 বৰ্ষৰ প্ৰভাত আলোচনীখন। আৰু এয়া আমি পালোহি যোৰহাটৰ ঐতিহ্যমণ্ডিত নৰ্মাল স্কুল। আমি আছোঁ এতিয়া প্ৰেছত আলোচনীসমূহ নিবলৈ বুলি আহিলোঁ, আৰু এইখন হৈছে আমাৰ আজি উন্মোচন হ'বলগীয়া প্ৰভাত। পেজবোৰ লুটিয়াই চাইছোঁ কেনেকুৱানো হৈছে, আৰু হোৱা প্ৰভাতৰ টোপোলা কৰি ৰখা হৈছে উন্মোচনৰ বাবে। আৰু আমাৰ প্ৰভাতখন প্ৰকাশ কৰি উলিয়াইছে যোৰহাটৰ কস্তুৰী প্ৰকাশনে। এড্ৰেছটো দেখিছেই। এতিয়া বন্তি প্ৰজ্বলনেৰে আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰিবলৈ লোৱা হৈছে, আৰু উপস্থিত আছে নৰ্মালৰ পুৰণি বহুতো ছাত্ৰ ছাত্ৰী। এয়া নৰ্মাল স্কুলৰ জ্ঞানদায়িনী সভাৰ প্ৰাক্তন সদস্যসকলে আঁত ধৰিছে প্ৰভাত উন্মোচন কাৰ্যসূচীৰ। গতিকে বলক আমিও অংশ লওঁ ইয়াত। প্ৰভাত উন্মোচনৰ পাছত এয়া নৰ্মাল স্কুলৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰীসকলে জেং বিহু প্ৰদৰ্শন কৰিছে। জেং বিহুৰ পাছত এয়া বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ বঁটা বিতৰণ কৰি থকা হৈছে, আৰু এয়া আমি মানপত্ৰসমূহ যোগান ধৰি আছোঁ। আৰু বঁটা বিতৰণী সভাৰ পাছত এয়া পাৰ্ট হয় বিহুগীত গাবলৈ লৈছে। গতিকে আহকচোন আমি কেইটামান বিহুগীত আৰু বিহু নাচ উপভোগ কৰোঁ। আৰু বিহুগীত আৰু বিহু নাচ উপভোগ কৰি আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকক।